ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আদ্য সাধ্য আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত আমি দেৰগাঁৱৰ পৰিৱেশ দেখুৱাই আছো। দেৰগাঁৱতো গোলাঘাট উত্তৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আদ্য সাধ্য আয়োজন কৰা হৈছে। নাম কীৰ্তন চলি আছে। এই মুহূৰ্তত আমি পোনপটীয়াকৈ স্থানীয় দৰ্শকক দেখুৱাই আছো। নাম কীৰ্তনেৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আত্মাৰ শান্তিৰ কামনা কৰা হৈছে, প্ৰাৰ্থনা জনোৱা হৈছে। পোনপটীয়াকৈ আমি দেখুৱাই আছো এয়া স্থানীয় দৰ্শকসকলক কেনেদৰে নাম কীৰ্তন কৰা হৈছে। যথেষ্ট সংখ্যক লোক উপস্থিত আছে আৰু কিছু সময়ৰ পিছতে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ এই অনুষ্ঠানত অংশ ল'ব। এইসকল লোক মই দেখুৱাই আছো গোলাঘাট উত্তৰ ব্লক কংগ্ৰেছ কমিটিয়ে এইসকল বিষয়ববী আয়োজন কৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। এজন জ্যেষ্ঠ নেতা আছে আপোনাৰ ওচৰলৈ আহিছো। আপোনালোকো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই আদ্য সাধ্য আয়োজন কৰিছে। কি ক'ব এই মুহূৰ্তত? কি ক'ব? আমি গোলাঘাট নৰ্থ ব্লক কংগ্ৰেছ কমিটিৰ জৰিয়তে আজি আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদ্য সাধ্য উপলক্ষে তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি নৰ্থ ব্লকে এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াত আমাৰ 5টা মণ্ডল আছে। 5টা মণ্ডলৰ বিষয়ববীয়া তথা ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। আমি যিগৰাকী ব্যক্তিয়ে 49 বছৰ ৰাজনৈতিকভাৱে তেখেতে শক্তিশালী নেতৃত্ব দি কেন্দ্ৰতো মন্ত্ৰী আছিল, অসমত 15 বছৰ মন্ত্ৰিত্বৰ দায়িত্ব লৈ অসমখনৰ সেই সময়ত অৱস্থা অত্যন্ত বেয়া আছিল। তেখেতৰ অৰ্থনৈতিক দিশৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলি সকলো দিশতে আত্মনিয়োগ কৰি অসমখনৰ আজি অৱস্থালৈ অনাত যথেষ্ট গুৰুত্ব আৰোপ কৰিলে। আমি তেখেতৰ এই মৃত্যুত আমি সঁচাকৈ দুখ অনুভৱ কৰিছোঁ। তথাপি আমি আশা কৰিছোঁ তেখেতে যেনেদৰে এই দলটোত কাৰ্যনিৰ্বাহ কৰি গ'ল, আহি থকা দিনবিলাকত আমাকো আশীৰ্বাদ কৰক, যাতে আমি দলৰ সকলো লোকেই একত্ৰ হৈ দলটোৰ ভৱিষ্যতৰ ক্ষেত্ৰত দলটোক শক্তিশালীভাৱে গঢ়ি তুলি আমি যাতে পুনৰ অসমত চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ পৰিয়ালবৰ্গৰ সুখ শান্তি আৰু মংগলময় হওক ইয়াকে কামনা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আচলতে এনেদৰেই আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে। আচলতে এটা যুগৰ অৱসান বুলি ক'ব লাগিব। মহানায়কৰ আচলতে ৰাজনীতিৰ মহানায়কৰে মহাপ্ৰস্থানে সকলোকে দূষিত কৰি ৰাখিছে আৰু এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত আজি দেৰগাঁৱত এনেদৰেই আদ্য সাধ্য পালন কৰা হৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।